কালি সাংসদ ৰকিবুল হুছেইন চাহাবৰ ওপৰত যেটো আক্ৰমণ সংঘটিত হ'ল তাৰ প্ৰায় 20 ঘণ্টা সময় উকলি যোৱাৰ পিছতো এতিয়ালৈকে কোনো অপৰাধীক গ্ৰেপ্তাৰ কৰাৰ খবৰ আমি পোৱা নাই আৰু এই বিষয়টোক আমি গৰিহণা দিছোঁ কাৰণ আমি দেখিছোঁ ভিডিঅ' কেমেৰাত মানুহকেইজনক স্পষ্টকৈ চিনিব পৰা যায় যদিও কেইজনমানৰ মুখত ক'লা কাপোৰো নাছিল আৰু কেইজনমানৰ মুখত যদিও ক'লা কাপোৰ আছিল কিন্তু তেওঁলোকক ভালকৈ চিনিব পৰা যায় চিনিব পৰাৰ ব্যৱস্থা আছে কিন্তু এতিয়ালৈকে কোনো অপৰাধীক গ্ৰেপ্তাৰ নকৰাটো ৰহস্যজনক আৰু আমি বিচাৰিছোঁ অতি সোনকালে অপৰাধীসকলক গ্ৰেপ্তাৰ কৰি ইয়াৰ কঠোৰ শাস্তি বিধান কৰিব লাগে যাতে নিৰ্বাচিত সাংসদ বা নিৰ্বাচিত জনপ্ৰতিনিধিৰ ওপৰত হাত উঠাবলৈ ৰাইজে যাতে পৰৱৰ্তী সময়ত ভাবিব লগা হয় আৰু ইয়াৰ লগতে আৰু এটা কথা আমি ক'ব বিচাৰিছোঁ যে চামগুৰি সমষ্টিত এই যেটো পৰম্পৰা ৰাজনৈতিক আক্ৰমণ প্ৰত্যাক্ৰমণৰ এই পৰম্পৰাটো বন্ধ হ'ব লাগে আমি দেখিছোঁ যোৱা 25 বছৰত চামগুৰি সমষ্টিত সদায় এনে ধৰণৰ ঘটনা হৈ আছে আমি AUDF দলেও আমি বহুবাৰ চামগুৰি সমষ্টিত আক্ৰমণৰ বলি হৈছোঁ 2006 চনৰ 1 জানুৱাৰী তাৰিখে আমাৰ চামগুৰি সমষ্টিত আমাৰ এটা দলত ৰাস্তাত গছ কাটি পেলাই তাত গাড়ী ৰখাই ডক্টৰ আনোৱাৰ চৌধুৰীৰ গাড়ী ভাঙি চুৰমাৰ কৰা হ'ল তাতে তদানীন্তন আমাৰ যুৱ মৰ্চাৰ সভাপতি ফাইজুৰ ৰহমান বুবু আৰু আমাৰ দলৰ উপসভাপতি বীৰেন মিৰ্ধা আৰু আকবৰ আলী তেওঁলোকক খুব বেয়াকৈ প্ৰহাৰ কৰা হৈছিল তাৰ কেইদিনমান পিছতে আকবৰ আলীৰ মৃত্যু ঘটিছিল আৰু বীৰেন মিৰ্ধা আৰু ফাইজুৰ ৰহমান তেওঁলোক আহত হৈছিল তাৰ পিছত 2008 চনত আকৌ চামগুৰি সমষ্টিৰ কনুৱামাৰীত আমাৰ দলৰ দুজন সন্মানীয় বিধায়ক হাফিজ বছিৰ আহমেদ কাছিমি আৰু ডক্টৰ আদিত্য লাংথাছা তেওঁলোকৰ গাড়ী ভাঙি চুৰমাৰ কৰা হৈছিল তেওঁলোকক শাৰীৰিকভাৱে আক্ৰমণ কৰা হৈছিল আৰু মই নিজেও গাড়ীত আছিলোঁ হাফিজ বছিৰ আহমেদ কাছিমি সাহাবক গাড়ীৰ পৰা টানি নমাবলৈ এই দুষ্কৃতিকাৰীসকলে বহুত চেষ্টা কৰিছিল মই তেখেতৰ প্ৰাণ ৰক্ষা কৰিছিলোঁ আৰু তেওঁলোকৰ গাড়ী বাটামেৰে কুবাই ভাঙি চুৰমাৰ কৰা হৈছিল আৰু তেতিয়া আমাৰ যুৱ মৰ্চাৰ সাধাৰণ সম্পাদক বৰ্তমানৰ বিধায়ক এডভোকেট আমিনুল ইছলাম তেওঁ নিজৰ প্ৰাণ ৰক্ষা কৰি এঘৰত গৈ আশ্ৰয় লৈছিল আৰু সেই ঘৰৰ এগৰাকী মহিলাই তেওঁক ধানৰ ভঁৰালত তেওঁক আশ্ৰয় দিছিল ধানৰ ভঁৰালত তেওঁৰ গোটেই দেহাটো ধানৰ ভিতৰত সোমাই মূৰৰ ওপৰত কিবা বস্তা দি ঢাকি তেওঁৰ প্ৰাণ ৰক্ষা কৰিছিল দুষ্কৃতিকাৰীবিলাক সেই ঘৰত গৈ তেওঁক বিচাৰিছিল কিন্তু বিচাৰি পোৱা নাই নহ'লে সেইদিনা তেওঁক হত্যা কৰিলে হয় ইয়াৰ পিছত 2009 চনত আজমল চাহাবৰ এটা কনভয়ত তেওঁলোকে ঘাট খান্দি আৰু ৰাস্তাত গছ পেলাই কনভয়টোক তেওঁলোকে বাধা দিছিল আৰু আমাৰ বহুকেইগৰাকী কৰ্মীক মাৰপিট কৰিছিল বৰ্মাৰ আশ্ৰফ আলী নামৰ এজন আমাৰ দলৰ কৰ্মী তেওঁক ইমান মাৰধৰ কৰা হৈছিল যে তেওঁ আহত হৈ মৃত্যুমুখত পৰিছিল মোক নিজকো চামগুৰি সমষ্টিত 5 বাৰ টাৰ্গেট লোৱা হৈছিল মোক আক্ৰমণ কৰিবলৈ মই কোনোমতে প্ৰাণ ৰক্ষা কৰি ঘূৰি আহিছিলোঁ তাৰপিছত দেখা গ'ল যোৱা উপ নিৰ্বাচনতো চামগুৰি সমষ্টিত যথেষ্ট হিংসা হৈছে আৰু এই হিংসাত্মক পৰিস্থিতিবিলাক তেতিয়াই আমি দেখিছিলোঁ যে চামগুৰি বিহাৰৰ নিচিনা হৈ আছে গতিকে আজি মই আপোনালোকৰ জৰিয়তে চামগুৰি সমষ্টিবাসীক মই পুনৰ আহ্বান জনাম যে যোৱা 25 বছৰত যেটো জংগলৰাজ আৰু হিংসাত্মক এটা পৰিস্থিতি চামগুৰিত বিৰাজ কৰিছে আপোনালোকে চামগুৰি সমষ্টিৰ বদনাম হৈ আছে গতিকে চামগুৰি সমষ্টিত যাতে এনে ধৰণৰ ৰাজনৈতিক হিংসাৰ অৱসান ঘটাব পৰা যায় সকলো জনসাধাৰণ ওলাই আহিব লাগে আৰু ভৱিষ্যতে কোনো ৰাজনৈতিক দলে বা ৰাজনৈতিক দলৰ কৰ্মীয়ে অন্য দলৰ কৰ্মীক বা নেতাক যাতে আক্ৰমণ নকৰে এইটো আমি কৰজোৰে মিনতি কৰিছোঁ চামগুৰি সমষ্টিবাসী যাতে তেওঁলোকৰ সমষ্টিক এই বদনামৰ পৰা ৰক্ষা কৰে আৰু মোৰ নিজেও মই 14 বছৰ MLA হৈ আছোঁ মৈৰাবাৰীত মোৰ ওপৰতে কমেও 30 বাৰ এটেক হৈছে তাত কংগ্ৰেছী গুণ্ডাবিলাকেই কৰিছিল যদি অন্য নোৱাৰিলেও মই গাড়ীৰে গৈ থাকিলে গাড়ীত হ'লেও দুটা শিলগুটি মাৰে নিক্ষেপ কৰে আৰু বাতৰি হয় গতিকে এইবিলাক যিমানেই তেওঁলোকে কৰে মোৰ জনপ্ৰিয়তা হ্ৰাস কৰিব পৰা নাই মই বাৰে বিধায়ক নিৰ্বাচিত হৈ আছোঁ আনকৈ যোৱা 2021 নিৰ্বাচনত যেতিয়া মহাজোঁট হ'ল তেতিয়া সেই গুণ্ডাবিলাক সকলো ৰাইজৰ দলত যোগদান কৰিলে মৈৰাবাৰীত মই নিৰ্বাচনী প্ৰচাৰ চলাব পৰা নাই এটা পোষ্টাৰ লগাব পৰা নাই এদিন মাত্ৰ মৈৰাবাৰীত মই গৈছিলোঁ আৰু তাত সমগ্ৰ মদ ভাং ড্ৰাগছ খোৱা সকলো ৰাইজৰ দলৰ কৰ্মীবিলাকে আহি আমাক আগুৰি ধৰি
আমাৰ বহুত কৰ্মীক মাৰপিট কৰিছে, কাৰোবাক গাড়ীৰে খুন্দিয়াইছে, শিলগুটি মাৰিছে। তাৰ পিছতো মই 1.5 লাখ ভোট পাই প্ৰায় 1,07,000 ভোটৰ ব্যৱধানত মই জয়লাভ কৰিছোঁ। আৰু এনেকুৱা অৱস্থা হৈছিল গোটেই ধিং সমষ্টিত এজনো মদ খোৱা, ভাং খোৱা, ড্ৰাগছ খোৱা এটা ভোটো মই পোৱা নাই। সকলো ভোট কংগ্ৰেছৰ পৰা ডাইভাৰ্ট হৈ তেওঁলোক ৰাইজৰ দলত গৈছিল। গতিকে আৰু তেওঁলোকে আমাৰ কৰ্মীক য'তে ত'তে আক্ৰমণ কৰিছিল। এই যে ৰাজনৈতিক হিংসাত্মক পৰিস্থিতি, এইটো আমি অৱসান হোৱাটো বিচাৰিছোঁ। চৰকাৰে কঠোৰ পদক্ষেপ লওক। কালি ৰকিবুল হুছেইন চাহাবক আক্ৰমণ কৰা প্ৰতিজন অপৰাধীক গ্ৰেপ্তাৰ কৰক আৰু দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰক, যাতে ভৱিষ্যতে অসমৰ কোনো প্ৰান্তত এনেকেই যাতে আক্ৰমণ কৰিবলৈ কোনেও সাহস নাপায়। নহ'লে কিন্তু চৰকাৰে ইয়াত মৌন সমৰ্থন থকা বুলি আমি ধৰি ল'ম। না, এতিয়া বিজেপিয়ে যদি এৰেষ্ট নকৰে অপৰাধীবিলাকক আৰু আশ্ৰয় দিয়ে, তেনেহ'লে এই কথাটো আমিও ভাবিবলৈ বাধ্য হ'ম যে তেওঁলোকে আশ্ৰয় দিছে যিহেতু, গতিকে তেওঁলোকৰ ইয়াত সহযোগ আছে। গতিকে সেইকাৰণে আমি কৈছোঁ চৰকাৰে এইটো প্ৰমাণ কৰক, তেওঁলোকক গ্ৰেপ্তাৰ কৰি যে চৰকাৰ এইটোৰ লগত জড়িত নাই। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।